নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এণ্ড গাইডৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, কালি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব মহোদয়ৰ তৰফৰ পৰা সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি সম্পাদকলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰা হৈছিল আৰু সেই মৰ্মে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি সম্পাদকৰ লগত তেওঁলোকৰ যিসমূহ দাবী আছে সেই দাবীসমূহৰ সন্দৰ্ভত এক বৈঠকত মিলিত হোৱাৰ কথা আছিল আজি আবেলি 3:30 বজাত। সেই সন্দৰ্ভত এক শেহতীয়া খবৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ তৰফৰ পৰা আহি পৰিছে, সেই কথাখিনি জানি লওঁ আহকচোন। ছাৰ বাইদেউসকল, এইটো হৈছে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তেখেতৰ ফেচবুক পেজৰ জৰিয়তে কিছু সময়ৰ পূৰ্বে কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ পোষ্ট। ইয়াত লিখিছে, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনত আলোচনাত মিলিত হওঁ। বৈঠকত সংগঠনটোৰ দাবী চনদৰ ওপৰত দফাই দফাই আলোচনা কৰি বহুকেইটা বিষয়ৰ ওপৰত সহমতত উপনীত হোৱা যায়। বহাগ বিহুৰ আগতে পুনৰ এক আলোচনাত আমি মিলিত হ'ম। এনেদৰে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কিছু সময়ৰ পূৰ্বে তেখেতৰ ফেচবুক পেজৰ জৰিয়তে এই কথাখিনি পোষ্ট কৰিছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে বা আগন্তুক কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সেই বিষয়ে আমি জানিবলৈ পাৰিম। ধন্যবাদ।